নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ খুবেই এটা ইম্পৰ্টেণ্ট MCQৰ ক্লাছ য'ত আমি তোমালোকৰ দ্য বল পয়েম তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ দ্য বল পয়েম নামৰ যিটো কবিতা আছে কবিতাটোৰ পৰা তোমালোকৰ প্ৰি বৰ্ড এক্সামৰ লগতে HSLCৰ এক্সামত কেনেকুৱা ধৰণৰ MCQ আহিব আজিৰ এইটো ক্লাছত আমি তাকে আলোচনা কৰিম তোমালোকৰ বাবে দ্য বল পয়েমৰ গোটেই কবিতাটোৰ ভিতৰৰ যিখিনি ইম্পৰ্টেণ্ট MCQ গোটেইখিনি আজি এইটো ক্লাছতে অনাই গৈছে গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আৰু মনোযোগ সহকাৰে চাবা যাতে তোমালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ একেটা ক্লাছতে যাতে ক্লিয়াৰ হৈ যায় ওকে ইয়াৰ লগতে তোমালোকৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ইংৰাজী বিষয়টো অলপ টান পোৱা যদি ঘৰতে বহি হোৱাটছএপ যোগেদি ইংৰাজী বিষয়টো আমাৰ ফালৰ পৰা যদি সম্পূৰ্ণৰূপে পঢ়িব বিচৰা তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে ইয়াত তোমালোকে আমাক যোগাযোগ কৰিব পাৰা আমি তোমালোকক ইংৰাজী বিষয়টো সম্পূৰ্ণৰূপে পঢ়ুৱাই দিম য'ত তোমালোকক প্ৰত্যেকটো লেচন পঢ়োৱাৰ লগতে লেচনবিলাকৰ ভিতৰৰ প্ৰশ্ন উত্তৰ লগতে MCQ তোমালোকক আমাৰ ফালৰ পৰা শিকোৱা হ'ব ইয়াৰ লগতে তোমালোকে ইংৰাজী ছাবজেক্টটো যদি পঢ়া যিখিনি ব্যাকৰণখিনি তোমালোকক সম্পূৰ্ণ বিনামূলীয়াকৈ শিকোৱা হ'ব গতিকে কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ঘৰতে বহি অনলাইন ভিত্তিত পঢ়িব বিচৰা আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম ইয়াৰ লগতে তোমালোকে যদি আমাৰ ফালৰ পৰা পঢ়া তেনেহ'লে পৰীক্ষাৰলৈকে তোমালোকৰ যেনেকুৱা ধৰণৰ সমস্যা নহওক লাগে আমাৰ আলোচনা একাডেমীৰ টিমে তোমালোকক সেইখিনি সমাধান কৰি দিব সলভ কৰি দিব লগতে তোমালোকৰ স্কুলৰ হোমৱৰ্ক কৰাটো আমাৰ ফালৰ পৰা তোমালোকক সহায় কৰা হ'ব গতিকে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী হয় এডমিশ্যন হৈ আছে ক্লাছো হৈ আছে আমাক যোগাযোগ কৰা ইয়াত দিয়া হোৱাটছএপ নাম্বাৰটোত আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম কিন্তু মা দেউতাৰ পাৰ্মিশ্যনটো আগতে লৈ ল'বা এতিয়া ব'লা আমি আমাৰ MCQখিনিৰ ফালে আগবাঢ়োঁ So first question to hoise what does the lost ball symbolize in the poem? The ball poem namor jitu কবিতাটোত এই যে সৰু ল'ৰাটোৰে বলটো যে হেৰুৱাই পেলাইছিলে সেই হেৰুৱা বলটোৱে কি চিম্বলাইজ কৰিছে কি দৰ্শাইছে বাৰু ইয়াৰ উত্তৰত আমি লিখিম দ্য বয় চাইল্ডহুড এণ্ড ইন'চেঞ্চ তাৰ মানে দ্য বল পয়েম নামৰ কবিতাটোত কি দৰ্শাইছে আমাক যিটো ল'ৰাই বলটো হেৰুৱাই পেলাইছিলে সেই ল'ৰাজনৰ শৈশৱ চাইল্ডহুড আৰু ইন'চেঞ্চ মানে নিৰ্দোষতাক দেখুৱাইছে এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকৰ যিহেতু এইটো কবিতা হয় এইটো কোনো ধৰণৰ লেচন নহয় গম পাইছেনে দ্য বল পয়েম কোনো ধৰণৰ এটা লেচন নতুবা চেপ্টাৰ ষ্টৰী সেনেকুৱা নহয় মানে এইটো হৈছে এটা কবিতা এইটো হৈছে এটা পয়েম আৰু পয়েমবিলাকৰ পৰা সদায় মনত ৰাখিবা যিবিলাক MCQ পয়েমৰ পৰা আহিব সেই MCQ বিলাক সদায় কনটেক্সৰ পৰা আহিব বুজি পাইছা যে এতিয়া দ্য বল পয়েম নামৰ যিটো কবিতাটোৰ মুখ্য সন্দৰ্ভটো কি মানে মুখ্য কনটেক্সটো কি তাৰ পৰাহে এইবিলাক প্ৰশ্ন ইয়াত অনা গৈছে কথাটো গম পাইছানে এনেকুৱা নহয় যে কি তোমালোকৰ ডাইৰেক্ট লাইন বা লাইন পঢ়ি পিনে মুখস্থ কৰি MCQ বিলাক কৰিবা তোমালোকে কনটেক্সটো যদি বুজি নোপোৱা নট অনলি তোমাৰ দ্য বল পয়েম বাকী তোমালোকৰ যিমান কবিতা আছে লাইক টাইগাৰ ইন দ্য জু হওক লাগে কাষ্টাৰ্ড দ্য ড্ৰেগন হওক লাগে নতুবা দ্য বল পয়েম হওক লাগে তোমালোকে যদি কনটেক্সটো বুজি নোপোৱা তেনেহ'লে এনেকুৱা ধৰণৰ MCQ বিলাক কৰিব কিন্তু নোৱাৰিবা আৰু আজিৰ এইটো ক্লাছত তোমালোকৰ বাবে এটলিষ্ট আমি 25টা MCQ দেখুৱাম আৰু এই 25টা MCQ গোটেইকেইটা MCQ আমি কনটেক্সৰ পৰা উলিয়াইছোঁ কথাটো বুজি পাইছানে সেইটো কাৰণে দ্য বল পয়েম নামৰ যিটো কবিতাটোৰ অসমীয়া ভাঙনিটো তোমালোকে এতিয়ালৈকে যদি ভালধৰণে চোৱা নাই কাইণ্ডলি এবাৰ চাই আহিবা ঠিক আছে তেতিয়াহে তোমালোকে এইটো ক্লাছত এই MCQ বিলাক বেছি ভাল ধৰণে বুজি পাবা অলৰাইট নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেইন থিম অফ দ্য বল পয়েম এতিয়া দ্য বল পয়েম নামৰ যিটো কবিতাটোৰ মুখ্য যিটো বিষয়বস্তু মুখ্য যিটো থিম মানে হৈছে অসমীয়াত বিষয়বস্তু অ'কে মুখ্য থিমটো নতুবা মুখ্য বিষয়বস্তুটো কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাৰ্ণিং টু ডিল উইথ লছ এণ্ড গ্ৰিফ যে মানুহে ক্ষতি আৰু দুখৰ সৈতে মোকাবিলা কৰিবলৈ আমাক দ্য বল পয়েম নামৰ যিটো কবিতাটোত কবিয়ে আমাক সেইটো কথাকে শিকাইছে যে আমাৰ যদি কিবা এটা ক্ষতি হয় নতুবা আমাৰ যদি কিবা দুখ হয় তেনেহ'লে আমি তাৰ লগত কেনেকৈ মোকাবিলা কৰিম কেনেকৈ আমি তাৰ লগত ডিল কৰিম এই বিষয়বস্তুটো আমি দ্য বল পয়েমত শিকিবলৈ নতুবা দেখিবলৈ পাইছোঁ বুজি পালা অলৰাইট নেক্সটটো মন কৰা হুৱেৰ ডজ দ্য বয়জ বল গ' এতিয়া সেই ল'ৰাটোৱে যে বলটো হেৰুৱাই পেলাইছিলে এতিয়া সেই বলটো ক'লৈ গৈছিলে বাৰু বলটো সি ক'ত হেৰুৱাই পেলাইছিলে বাৰু শুদ্ধ উত্তৰটো হৈছে ইনটু দ্য ৱাটাৰ এই ল'ৰাটোৰ ভাগৰ যিটো বলটো ক'ত সোমাই পৰিছিলে বলটো পানীৰ ভিতৰত সোমাই পৰিছিলে আমি অলৰেডি যেতিয়া বল পয়েম পঢ়ি আহিছিলোঁ আছামিছত যেতিয়া আমি তাৰ এক্সপ্লেনেশ্যনটো লৈছিলোঁ গোটেইখিনি কথা আমি তাতে আলোচনা কৰি আহিছোঁ হয়নে বেছি টান নহয় ন এইবিলাক বস্তু তোমালোকৰ কিন্তু তোমালোকে এইটো কাৰণে ইংৰাজী বিষয়টো অলপ টান পোৱা নতুবা নম্বৰ কমকৈ আনা কিয়নো তোমালোকে কথাবিলাক বুজি পাবলৈ চেষ্টা নকৰা সিমান টানো নহয় মানে বিষয়বস্তুবিলাক তোমালোকে যেনেকৈ ভাবা ন ইংৰাজীটো ইমান টান মোক যদি সোধা মই ক'ম যে কি আছামিছতকৈ উজু হয় আমাৰ অসমীয়া ভাষাটোতকৈ ইংৰাজী ভাষাটো বেছিহে উজু গম পাইছানে
ইয়াত প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয় দেই প্ৰশ্নটো হৈছে হু ইজ দ্য পইণ্ট অফ দ্য বল পয়েম এতিয়া দ্য বল পয়েম নামৰ যিটো কবিতাটোৰ কবি কোন বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিবও পাৰে আৰু এই প্ৰশ্নটোৰ উত্তৰত আমি লিখিম জন বেৰিমেন নামৰ ব্যক্তিগৰাকীয়ে দ্য বল পয়েম নামৰ যিটো কবিতাটো লিখিছে পইট মানে হৈছে কবি হা যিজনে এতিয়া মই যদি আজি কিবা এটা কবিতা লিখোঁ তেনেহ'লে সেই কবিতাটোৰ পইট নতুবা কবি মই হ'ম হয় নে নহয় এতিয়া পইট মানে কি পইট মানে হৈছে কবি যি নেকি কবিতা লিখে বুজিলা অ'কে নেক্সটটো মন কৰা নেক্সট কুৱেশ্যনটোত আমাক সুধিছে হাউ ডাজ দ্য বয় ৰিয়েক্ট আফটাৰ লুজিং হিজ বল যেতিয়া সেই ল'ৰাটোৱে তাৰ বলটো হেৰুৱাই পেলোৱাৰ পিছত সি কেনেকুৱা ৰিয়েক্ট কৰিছিলে অ'কে ইয়াৰ উত্তৰত আমি লিখিম হি ৰিমেইন চাইলেণ্ট এণ্ড ডিপলি ছেড সি নিস্তব্ধ হৈ পৰিছিলে সি মানে মনে মনে আছিলে ফাৰ্ষ্ট আৰু সি মানে অন্তৰতে মানে সি বহুত বেছি গভীৰ দুখ প্ৰকাশ কৰিছিলে অ'কে নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটোত সুধিছে হোৱাট ডজ দ্য বল ইন দ্য বল পয়েম ৰিপ্ৰেজেণ্ট এতিয়া দ্য বল পয়েম নামৰ যিটো পয়েম আছে পয়েমটোত মানে কবিতাটোত সেই বলটোৱে কি প্ৰতিনিধিত্ব কৰিছে কি ৰিপ্ৰেজেণ্ট কৰিছে বাৰু সেই বলটোৱে ৰিপ্ৰেজেণ্ট কৰিছে পইটগৰাকীৰ চাইল্ডহুডটো মানে দ্য পইট চাইল্ডহুড মানে সেই যিজন কবিজনৰ যিটো শৈশৱ কালটোক ইয়াত প্ৰতিনিধিত্ব কৰিছে কিহে প্ৰতিনিধিত্ব কৰিছে দ্য বল পয়েম নামৰ কবিতাটোত সেই বলটোৱে যিটো বল নেকি সেই ল'ৰাটোৱে পানীত হেৰুৱাই পেলাইছিলে বুজিলা অল ৰাইট নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটো হৈছে হোৱাই ডজ দ্য পইট নট অফাৰ দ্য বয় মানি টু বাই এ নিউ বল মানে যেতিয়া ল'ৰাজনে বলটো হেৰুৱাই পেলোৱাৰ পিছততো কবিগৰাকী সেইটো দেখি আছে সন্মুখত হয়নে এতিয়া ল'ৰাটো বহুত বেছি ছেড হৈ গৈছিলে হয়নে বলটো হেৰুৱাৰ পিছত ল'ৰাটো বহুত বেছি দুখী হৈ গৈছিলে এতিয়া কবিয়ে কিয় সেই ল'ৰাটোক পইচা দিয়া নাছিলে নতুন এটা বল কিনি ল'বৰ কাৰণে কিয় পইচা দিয়া নাছিলে বাৰু কবিয়ে সেই ল'ৰাটোক নতুন এটা বল কিনিবৰ কাৰণে কিয়নো দ্য পইট wants the boy to learn the reality of loss মানে হেৰুৱাৰ যিটো হেৰুৱাৰ বাস্তৱতাটো অনুভৱ কৰিবৰ কাৰণে হেৰুৱাৰ বাস্তৱতা কি হয় তাক শিকিবৰ কাৰণে কবিয়ে ল'ৰাটোক পইচা অফাৰ কৰা নাছিলে নতুন এটা বল কিনিবৰ কাৰণে বুজি পালা এতিয়া মানে পৃথিৱীত সকলো বস্তু এনেকুৱা নহয় যে কি হেৰুৱাৰ পিছতো পুনৰ তুমি পাবা গম পাইছানে গতিকে হেৰুৱাৰ যিটো বাস্তৱতা যিকোনো এটা বস্তু হেৰুৱালে নিজৰ আপোন বস্তুবিলাক হেৰুৱালে কেনেকুৱা লাগে গম পাইছানে আমাৰ কেনেকুৱা ফিল হয় সেই বস্তুটো শিকিবৰ বাবে মানে সেই কথাটো শিকা বিচাৰিছিলে মানে কবিগৰাকীয়ে বুজিলা সেইটো কাৰণে কবিয়ে সেই ল'ৰাটোক পইচা দি পিনে পইচা দিয়া নাছিলে আৰু যে আৰু এটা বল কিনি ল'বা এইটো হেৰালে আৰু এটা বল কিনি ল'বা সেনেকৈ পইচা দিয়া নাছিলে বুজিলা All right. What lesson does the boy learn from losing his ball? এতিয়া ল'ৰাটোৱে যেতিয়া তাৰ বলটো হেৰুৱাই পেলালে তাৰ যিটো বলটো হেৰুৱাৰ পিছত সি তাৰ পৰা কি লেচন শিকিলে বাৰু তাৰ পৰা সি কি শিক্ষা পালে বাৰু দ্য হাৰ্ছ ৰিয়েলিটি অফ লাইফ এণ্ড গ্ৰ'য়িং আপ মানুহৰ জীৱনত ডাঙৰ হোৱাৰ যিটো কঠোৰ বাস্তৱ অ'কে মানুহৰ জীৱনৰ যিটো ডাঙৰ হ'লে মানুহৰ মানে যেতিয়া মানুহ ডাঙৰ হয় যেতিয়া তুমিও ডাঙৰ হ'বা ময়ো ডাঙৰ হৈ আহিছোঁ লাহেকৈ এতিয়া জীৱনৰ যিটো বাস্তৱ অ'কে সেই বাস্তৱতাৰ বিষয়ে কবিতাটোত কবিয়ে মানে আমাক সেইটো কথা শিকাব বিচাৰিছিলে নতুবা এই যিটো ল'ৰাটোৱে সেইটো কথা শিকিছিলে মানে দ্য হাৰ্ছ ৰিয়েলিটি অফ লাইফ এণ্ড গ্ৰ'য়িং আপ জীৱনত ডাঙৰ হোৱাৰ কঠোৰ বাস্তৱতাৰ বিষয়ে তোমাৰ কবিতাটোত কবিয়ে আমাক বুজাইছে মানে ল'ৰাটোৰ উদাহৰণ দি পিনে আমাকে বুজাইছে কথাটো আণ্ডাৰষ্টেণ্ড অ'কে হোৱাট ডজ দ্য পইট মিন বাই মানি ইজ এক্সটাৰ্নেল ইয়াত কবিতাটোত কবিয়ে মনি ইজ এক্সটাৰ্নেল অৰ্থাৎ পইচা বাহ্যিকতা এই শব্দটোৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে নতুবা মনি ইজ এক্সটাৰ্নেল মানে টকা বাহ্যিক অ'কে বাহ্যিকতা বুলি ক'লে ভুল হ'ব টকা বাহ্যিক মানে এতিয়া টকা বাহ্যিক বুলি কৈ পিনে কবিতাটোত কবিয়ে কি বুজাব বিচাৰিছে ইয়াত কি বুজাব বিচাৰিছে মন কৰা মানে মনি কেনট ৰিপ্লেচ ইম'চনেল লছ মানুহৰ যি ইম'চনেল লষ্ট হয় মানে আৱেগৰ যি ক্ষতি হয় আৱেগৰ ক্ষতি কেতিয়াও টকা পইচাৰে পূৰণ কৰিব নোৱাৰে বুজিলা সেইটো কথাকে মানে বুজাবলৈ গৈ কবিয়ে ইয়াত কৈছে মনি ইজ এক্সটাৰ্নেল ইণ্টাৰনেল নহয় দেই ইণ্টাৰনেল আৰু এক্সটাৰ্নেল দুইটা শব্দ শুনিবলৈ অলপ একে দেখিছে মাত্ৰ অকণমান ডিফাৰেঞ্চ আছে ইণ্টাৰনেল মানে আভ্যন্তৰীণ আৰু এক্সটাৰ্নেল মানে বাহ্যিক বুজিলা এতিয়া মনি ইজ এক্সটাৰ্নেল টকা বাহ্যিক বুলি কিয় কৈছে কিয়নো মনি কেনট ৰিপ্লেচ ইম'চনেল লছ মানে মানুহৰ যি আৱেগৰ ক্ষতি কেতিয়াও টকা পইচাৰে পূৰণ কৰিব নোৱাৰে বুজিলা
ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেঞ্চ বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম অ'কে How does the poet feel about the boy's loss? এতিয়া সেই যিজন কবিজনে ল'ৰাজনে যি হেৰুৱাই পেলাইছিলে সেই পেলোৱাৰ সন্দৰ্ভত কবিজনে কি ফিল কৰিছিলে ইয়াত মন কৰা কি ফিল কৰিছিলে হি আণ্ডাৰষ্টেণ্ড নতুবা দ্য পইট আণ্ডাৰষ্টেণ্ডছ দ্য বয়জ পেইন এণ্ড চিম্পেথাইজ উইথ হিম ইয়াত এইটো কথা বুজাইছে যে কবি ইয়াত কৈছে যে কি দ্য পইট আণ্ডাৰষ্টেণ্ডছ দ্য বয়জ পেইন প্ৰথমতে তোমাৰ কবিজনে ল'ৰাটোৰ যিটো পেইন ল'ৰাটোৰ যিটো দুখ যিটো যন্ত্ৰণা সেই যন্ত্ৰণাটো অনুভৱ কৰিছে কিয়নো 7-8 বছৰীয়া ল'ৰা এটাৰ কাৰণে যেতিয়া ল'ৰাটোৱে বলটো খেলি থাকে বলটোৰ লগত তাৰ ইম'চনটো জড়িত হৈ থাকে হয়নে নহয় যেতিয়া সেই ল'ৰাটোৱে বলটো হেৰুৱাই পেলালে সি বহুত বেছি দুখী হৈ পৰিছিলে চ' সেইটো কাৰণে ফাৰ্ষ্ট অফ অলটো তোমাৰ সেই পইটজনে ল'ৰাটোৰ যিটোৰ পেইন ল'ৰাটোৰ যিটো যন্ত্ৰণাটো বুজি পাইছে অ'কে বুজি পোৱাৰ লগতে তাৰ প্ৰতি তেখেতে সহানুভূতি দেখাইছে মানে বুজিছা অ'কে হু লছ দ্য বল এতিয়া এইখিনি প্ৰশ্ন খুবেই ইজি হয় হু লছ দ্য বল সেই বলটো কোনে হেৰুৱাই পেলাইছিলে দ্য বয় সেই ল'ৰাটোৱে বলটো হেৰুৱাই পেলাইছিলে হোৱাট কুড দ্য পইট বাই ফৰ দ্য বয় ইয়াত কৈছে যে কি কবিয়ে ল'ৰাটোৰ বাবে কি কিনিব পাৰিলেহেঁতেন বাৰু কি কিনিব পাৰিলেহেঁতেন ইয়াত কুড বুলি লিখা আছে দেখিছেনে কুড COULD কুড মানে ল'ৰাটোৰ বাবে কবিয়ে কি কিনিব পাৰিলেহেঁতেন শুদ্ধ উত্তৰটো হৈছে বল মানে কবিৰ সিমানকণ সামৰ্থ্য আছিলে যে ল'ৰাটোৱে যিটো বল হেৰুৱাই পেলালে তাৰ সলনি এটাই মানে এক্সট্ৰা নতুন বল কিনি দিব বাবে বাট সেই পইট নতুবা সেই কবিজনে কিনি দিয়া নাছিলে কিয় কিনি দিয়া নাছিলে কিয়নো কবিজনে এইটো বিচাৰিছিলে যে ল'ৰাটোৱে যিটো মানে বাস্তৱত যিকোনো এটা বস্তু হেৰুৱাই পেলোৱাৰ যি দুখ নতুবা হেৰুৱাই পেলোৱাৰ যন্ত্ৰণা কি সেইটো যাতে ল'ৰাটোৱে অনুভৱ কৰক অ'কে সেইটো কথাৰ বাবে সেই কাৰণটোৰ বাবে কবিয়ে বলটো কিনি দিয়া নাছিলে কিন্তু বলটো কিনি দিব কবিয়ে পাৰিলেহেঁতেন বুজিলা What does the boy realize for the first time after losing his ball? যেতিয়া ল'ৰাটোৱে প্ৰথমবাৰৰ বাবে তাৰ বলটো হেৰুৱাই পেলাইছিলে সি তেতিয়া কেনেকুৱা অনুভৱ কৰিছিলে কেনেকুৱা সি ৰিয়েলাইজ কৰিছিলে শুদ্ধ উত্তৰটো হৈছে ৰেছপনচিবিলিটি নিজৰ যিটো দায়িত্ব নিজৰ যিটো ৰেছপনচিবিলিটিটো সেই ল'ৰাটোৱে প্ৰথম অৱস্থাত যেতিয়া বলটো হেৰুৱাই পেলাইছিলে প্ৰথমবাৰৰ বাবে তেতিয়া সি ৰেছপনচিবিলিটি নতুবা নিজৰ যিটো দায়িত্ব সেই দায়িত্ব অনুভৱ কৰিছিলে বুজিলা তো তোমালোকৰ মেইন কবিতাটোৰ যিটো থিমটোৰ সন্দৰ্ভত আমি ইমানখিনিয়ে বিচাৰি পালোঁ MCQ হয়তো ইয়াতকৈ আৰু এক্সট্ৰা MCQ ওলাবও পাৰে তোমালোকে এটা কাম কৰিবা তোমালোকে ঘৰতে অলপ চেল্ফ ষ্টাডি কৰিবা আৰু আমি যেতিয়া তোমালোকক লেচনটো পঢ়ুৱাইছিলোঁ কবিতাটোৰ যেতিয়া অসমীয়াৰ তাৰ ভাঙনিটো দিয়া গৈছিলে তেতিয়া তাত কিছুমান কথা তোমালোকক বুজোৱা গৈছিলে সেইখিনি কথা তোমালোকে পৰাপক্ষত ফ'ল' কৰিবা অ'কে বাকী আমি মেইন কণ্টেক্সটৰ পৰা ইমানকেইটাই বিষয়বস্তু আমি উলিয়াব পাৰিলোঁ MCQ উলিয়াব পাৰিলোঁ বাকী যদি তোমালোকে এক্সট্ৰাকৈ নিজৰ ববীয়াকৈ উলিয়াম বুলি ভাবা তেনেহ'লে নিশ্চয় পাৰিবা থেংক ইউ ছ' মাছ আই থিংক তোমালোকে কথাবিলাক বুজি পালা মেইন কণ্টেক্সটৰ পৰা ইমানকেইটাই তোমালোকৰ ওলাব বাকী যদি কিবা বেলেগ এক্সট্ৰা কিতাপ যদি কিনি পিনে পঢ়োঁ বুলি ভাবা পাৰিবা যদি আমাৰ ফালৰ পৰা আৰু MCQ লাগে এই লেচনটোৰ পৰা আমাক হোৱাটছএপ কৰিবা আমি তোমালোকক এই লেচনটোৰ বাকী যিখিনি MCQ খিনি হোৱাটছএপতে দি দিম ঠিক আছে থেংক ইউ ছ' মাছ